ষ্টেৰিংডাল ফুল লেডাৰ্ড হয়। ইয়াত দেখিছে আপোনালোকে এচি ফেনখিনি অকণমান মাৰ্চিডিজ টাইপৰ আচাৰ এটা দিব চাই। তো মেনুৱেল গাড়ীৰ পৰা অট'মেটিক গাড়ী চলাওঁতে এতিয়া ডিফাৰেঞ্চটো কি পাইছা? চ' হেই গাইজ, কি খবৰ? সকলোৰে ভাল বুলি আশা ৰাখিছোঁ এণ্ড ৱেলকাম বেক টু দি ইউটিউব চেনেল কৌশিক ফ্ৰেণ্ডছ ব্লগছ। আজি মই আপোনালোকৰ ওচৰত দেখাব গৈছোঁ এখন ওৱান অফ দ্য মষ্ট প্ৰিমিয়াম ছেগমেণ্টৰ গাড়ী, নাম যাৰ হ'ল এখন স্ক'ডা স্লেভিয়া। আৰু এইখন গাড়ী হ'ল এই ছেগমেণ্টৰ অৰ্থাৎ ছেডানৰ আটাইতকৈ বেছি গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ থকা এখন গাড়ী, যোন নেকি 179 mm গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছে। আৰু ইয়াত দেখিছে আপোনালোকে তলৰ পৰা ওপৰলৈকে। এইখন নৰ্মেলি ছেডান গাড়ীত কি হয়, 165 160 তেনেকুৱামান থাকে। এইখনত ধুনীয়া গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ আছে। গতিকে আপোনালোকে গাড়ীখনৰ আউটাৰ লুকটো চাওক, একদম জবৰদস্ত লাগিছে। A1 নাম যাৰ হ'ল স্ক'ডা স্লাভিয়া। আৰু ফ্ৰণ্টৰ পৰা আপোনালোকক দেখাইছোঁ ফ্ৰণ্টৰ লুকছটো চাওক আপোনালোকে। A1 আৰু হোৱাইট কালাৰত খুবেই ধুনীয়া লাগিছে গাড়ীখন। ব্লেকতো ভাল লাগে গাড়ীখন, আৰু এইখন গাড়ী হোৱাইটতো ভাল লাগে। ইয়াৰ আৰু এটা কালাৰ আছে, ৰয়েল ব্লু নে কিবা এটা কালাৰ আছে, সেইটো কালাৰত মোৰ অলপমান বেছি ভাল লাগে। আৰু এখন গাড়ী মিড ভেৰিয়েণ্ট হয়। আৰু চাওক আপোনালোকে ডুৱেল টোন, এইটো আছে সেইটো আছে। আৰু ছানৰুফখনৰ ইয়াৰ পৰা ইয়ালৈকে চাৰ্ক ফিন এণ্টেনা আছে। আৰু আপোনালোকে ব্ৰেক লুকছো দেখাইছোঁ। আপোনালোকৰ ব্ৰেক লুকছো স্ক'ডা আৰু TSI ইঞ্জিন ফুল টাৰ্বো, আৰু এখন 1.5 লিটাৰ টাৰ্বো ইঞ্জিন হয় আৰু অট'মেটিক। আৰু লগতে ইয়াত ডিকি বুট স্পেচটো চাওক, এজন দুজন মানুহ একদম ধুনীয়াকৈ সোমাই যাব পাৰিব। তো মই বহুত দিন মানে কাৰ ৰিভিউ দিয়া নাছিলোঁ, আজি ভাবিলোঁ আপোনালোকক কাৰ ৰিভিউ দিওঁ। পিছফালে দেখিছোঁ পাৰ্কিং চেঞ্চৰ আছে 3টা। আৰু দেখিছে তলৰ এই হোৱাইট এণ্ড ব্লেক যোনটো ৰেল আছে, ইয়াত একদম দেখাত খুবেই জবৰদস্ত লাগিছে। আৰু স্ক'ডা নামেই যাৰ পৰিচয় হয়। স্ক'ডা হ'ল এটা আপোনালোকৰ জাৰ্মান কোম্পানী হয়, জাৰ্মান কাৰবিলাক মেনুফেকচাৰ। গতিকে স্ক'ডাৰ মানে ইয়াত পাৱাৰটো আপোনালোকে আৰু গাড়ী বনোৱা পাৰচেপশ্যন একদম পূৰা প্ৰিচাইজ হয়। ফিট এণ্ড ফিনিছবিলাক খুবেই ধুনীয়া। চাওক পেনেল গেপ একেবাৰে নাই। বাকী দেখিছে আপোনালোকে চেঞ্জ হয় আপোনালোকৰ গাড়ী। ইয়াত ফিউল টেংকিটো এইটো চাইডে মানে ড্ৰাইভাৰ চাইডত আছে, যোনবিলাক আমাৰ নৰ্মেল গাড়ীত সেইটো চাইডে থাকে। বাকী ইয়াত আছে ৰিকুৱেষ্ট চেঞ্চাৰ। আৰু আমাৰ গাড়ীৰ অ'নাৰ হ'ল মালিক সুজয় সাহা। সুজয়, কংগ্ৰেচুলেশ্যন ফাৰ্ষ্ট অফ অল। আৰু এইখন গাড়ীৰ ভেৰিয়েণ্টটো কি হয়? স্ক'ডা স্লাভিয়া স্পৰ্ট লাইন অট'মেটিক। আৰু গাড়ীখন এতিয়া অন ৰোড প্ৰাইচ কিমান আহিব এইখনৰ? এইখনৰ অন ৰোড প্ৰাইচ এপ্ৰক্সিমেটলি আপোনাৰ 16 lakhs আহিব। 16 lakhsতকৈ অকণ কমো পাব পাৰে, ডিপেণ্ডিং অন দ্য ডিছকাউণ্ট, কি ডিছকাউণ্ট চলি আছে সেই টাইমত। আচ্ছা আচ্ছা। কিন্তু সেইটো এপ্ৰক্সিমেট 16 lakhs পৰিব আপোনাৰ অন ৰোড চব মিলাই। অ'কে। চ' গাইজ, আপোনালোকক দেখাইছোঁ সিটো চাইডে সোমাই আহা, লক আনলক আৰু হেৰি ফিচাৰ আছে। তো এতিয়া মই আনলক কৰিম। আৰু এতিয়া ডিকিটো পিছত বাৰু অন হৈছে। ইয়াত আপোনালোকৰ দেখিছে ৰিকুৱেষ্ট চেঞ্চৰো আছে। গতিকে এনেকৈ টিপি দিলে গাড়ীখন লক আনলক হৈ যাব। আৰু এইটো চিট কভাৰটো এৰুৱাই নাই ন? ফাৰ্ষ্টতে গাড়ীখনত সোমাই আহিলে ইয়াত গাড়ীৰ থাৰ্ড চাউণ্ডটো শুনি পেলাই মোৰ ভাল লাগিছে, কাৰণ এইখন মানে অলপ ষ্ট্ৰং হ'ব গাড়ীখন। আই থিংক 4 star মান হ'ব চাগে। 5 star ন? 5 star। আচ্ছা আচ্ছা, 5 star হয়। আৰু আপোনালোকে দেখিছে ইয়াত ধুনীয়া একদম স্পেচ আছে। ইয়াত এইটো ৱায়াৰলেছ চাৰ্জাৰ আছে। আৰু লগতে এতিয়া মই এইখন অট'মেটিক যিহেতু, তো মোৰ এতিয়া লেফ্ট ভৰি কাম নাই, অকল ৰাইট ভৰিৰে মই এতিয়া কাম চলাব লাগিব। আগতে মেনুৱেল গাড়ী চলাইছিলোঁ হয় নে? তো মেনুৱেল গাড়ীৰ পৰা অট'মেটিক গাড়ী চলাওঁতে এতিয়া ডিফাৰেঞ্চটো কি পাইছা? এইটো বহুত সুবিধা লাগে, বহুত আৰাম লাগে। ট্ৰাফিকত বাৰ এইটো গিয়াৰ চেঞ্জ কৰি থাকিব নালাগে, সেইবোৰ ঝামেলা নাই গিয়াৰ চেঞ্জ কৰি থকাৰ। আৰু ধুনীয়াকৈ আৰামছে বাছ এক্সিলেটাৰ আৰু ব্ৰেক ধৰিলেই হ'ল। অকণ এটা ভৰি এনগেজ কৰিব লাগে আৰু হাতেৰে আকৌ গিয়াৰ চেঞ্জ কৰি থাকিব নালাগে। আৰু ছেকেণ্ড বহুত ভাল বেনিফিট কি পাইছোঁ যে যেতিয়া অকণ পাহাৰৰ নিচিনা ৰাস্তা থাকে, অকণ এলিভেটেড ৰাস্তা থাকে, তাত যেতিয়া ট্ৰাফিক জাম থাকে, গাড়ী ৰখাই যাব লাগে, তেতিয়া এইটো গাড়ী প্ৰব্লেম নিদিয়ে, কাৰণ ইয়াত হিল হোল্ড কণ্ট্ৰল আছে। তাৰমানে গাড়ীটো যদি ৰখাইছোঁ মই এটা এলিভেশ্যনত, এই গাড়ীটো পিছপিনে নাযাব 3 ছেকেণ্ডৰ কাৰণে। তো মানে গাড়ীটো ৰখালো, মানে ব্ৰেকত আছে, ব্ৰেক এৰিলো, অকণ টাইম থাকিব এক্সিলেটাৰ যোৱাৰ আগত। মানে এক্সিলেটাৰ মোৰ মাৰ দৰকাৰ নতুন, লাহে লাহে মই এক্সিলেটাৰ মাৰিলে হ'ল, তেতিয়া ওপৰত যাব। কিন্তু মানে গাড়ীটো পিছপিনে নাযায় পাহাৰত থাকিলে। আৰু এইটো মানে হিল হোল্ড কণ্ট্ৰল বুলি কয় ন? হিল হোল্ড কণ্ট্ৰল আছে। বাকী আপোনালোকক দেখাইছোঁ ইয়াত ষ্টিয়াৰিংডাল, স্প'কডাল মোৰ খুবেই ধুনীয়া লাগে স্ক'ডাৰ। আৰু স্ক'ডাৰ লগতো ক'বই নালাগে, পিপ চাউণ্ড। আৰু দেখাইছোঁ ইয়াত এটা আছে বস্তু পেডেল শ্বিফ্টাৰ।
তো যদি বোলে অট'মেটিক গাড়ী অট'মেটিককৈ চলাব মন নাই আপোনালোকে এই পেডেল শ্বিফ্ট কৰি এইটো গিয়াৰ শ্বিফ্ট কৰিব পাৰে কিন্তু মানে অট'মেটিক এইটো চেঞ্জ হৈ যায় নেকি পেডেল শ্বিফ্টাৰ পৰা ইয়ালৈকে অট'মেটিক চেঞ্জ হৈ যায় আৰু ইউজুৱেলি দৰকাৰ নপৰে পেডেল শ্বিফ্টাৰ ইউজ কৰিবলৈ কোনোবা যেতিয়া ধৰক ভাবে যে আচ্ছা পেডেল শ্বিফ্টাৰ ইউজ কৰি কিনে অকণ অভাৰটেক লোৱাৰ টাইমত অকণ বেছি ফাষ্ট অভাৰটেকটো ল'ম অকণ গিয়াৰটো কম কৰি কিনে বাট তেতিয়া কৰিব পাৰে বাট দৰকাৰ নপৰে কাৰণ এইটো নিজৰ এইটো টাৰ্বো ইঞ্জিন আছে মানে টৰ্ক কনভাৰ্টাৰ ন টৰ্ক কনভাৰ্টাৰ গিয়াৰ বক্স হয় এইটো সোনকালে গিয়াৰটো চেঞ্জো কৰে নিজে তো একো প্ৰব্লেম নহয় দৰকাৰ নপৰে মানে মই যেতিয়া কৰি চাইছো এতিয়ালৈকে আজিলৈকে যিমান বাৰ এইটো মেনুৱেল ইউজ কৰি চাইছো কিন্তু মেনুৱেলটো দৰকাৰ পৰা নাই এনেই কৰি চাইছিলো বাছ আচ্ছা আচ্ছা বাকী ইয়াত ষ্টেৰিংডাল একদম ফুল লেডাৰ্ড হয় ইয়াত দেখিছে আপোনালোকে এ চি ফেনখিনি অকণমান মাৰ্চিডিজ টাইপৰ এটা টাচ আপ এটা দিব চাইছে বাকী ইয়াত গ্ল'ভ বক্সটো কুল হয় ঠাণ্ডা ঠাণ্ডা হাৱা ওলাই আছে ইয়াৰ পৰা হাৰ্ড প্লাষ্টিক আছে এইফালে আৰু ইয়াত দেখিছে মিটাৰটো আপোনালোকে মই আৰ পি এমটো দেখাই আছোঁ এতিয়া আৰ পি এম মিটাৰটো এইটো আৰু টাৰ্বোৰ মানে যোনটো ফিল আছে সেইটো ষ্টাৰ্ট হয় মই আপোনালোক অলপ পিছত মানে গাড়ীখন চলাই দেখাম বাৰু আৰু ইয়াত দেখিছে এই বস্তুটো মোৰ খুবেই ভাল লাগে এইটো মানে একদম পূৰা ডায়মণ্ড টাচ লুকছটো দিছে আৰু ইয়াত এয়াৰবেগ 6টা আছে নে কেইটা আছে 6টা আছে 6টা এয়াৰবেগ ছানৰুফখন দেখিছে ডিচেণ্ট চাইজৰ ইলেক্ট্ৰিক ছানৰুফ বাকী এইটো ছানৰুফ এইটো ইয়াত থ্ৰুদি খুলিব পাৰি ন অঁ এচিটো অফ কৰি দিওঁ এতিয়া আকৌ ইয়াত আপোনালোকৰ দুটা চাইড হেৰিটো নেকি অঁ লাইটো অঁ এইফালে লাইট অফ আৰু এইফালে ছানৰুফখন অফ নেকি অঁ এইটো ছানৰুফ অফ এইটো কিহৰ আছিলে এইটো মানে একচুৱেলি এইটো ড'ৰ লক অ'কে মই ড'ৰ খুলিব নোৱাৰিব চাইল্ড লক আচ্ছা এইটো বোলে এতিয়া মানে চাইডৰ এতিয়া অ'কে অট'মেটিক দিলোঁ বাকী আপোনালোকে দেখিছে ইয়াত শ্লাইডিং আৰ্মৰেষ্ট হয় আৰ্মৰেষ্ট আৰু ইয়াত অলপ স্পেচ আছে বাকী এইটো হেণ্ড ব্ৰেক বাকী ইয়াত আপোনালোকৰ ইয়াত দিয়া আছে এইটো কি বুলি কয় আমাৰ কাপ হোল্ডাৰ আৰু এইফালে ষ্ট'ৰেজ স্পেচ খুবেই আছে এইটো ডাঙৰ 1 লিটাৰ 1.5 লিটাৰ বটল ধুনীয়াকৈ সোমাই যাব আৰু ইয়াত যদি ধৰক পিছপিনৰ পৰা কোনোবাই আপাৰ মাৰে তেতিয়া চকুত আপাৰটো নাহিব কাৰণ এইটো অটো ডিমিং হৈ যায় আচ্ছা সেইটো এটা আছে অ'কে মানে ৰাতি আপোনালোকৰ গাড়ী চলাবলৈ হ'ব খুবেই সহজ বাকী ষ্টেৰিংটো চলাইতো খুবেই ভাল লাগিব ইয়াত জাৰ্মান কাৰবিলাকে এটা বস্তু খালি আপোনালোকৰ চাব লাগিব এতিয়া আমাৰ যদি লেফ্ট চাইডে যিহেতু ইণ্ডিকেটৰ দিওঁ লেফ্ট চাইডে ইণ্ডিকেটৰটো আছে আৰু ৰাইট চাইডে হ'ল আমাৰ ৱাইপাৰ এইটো ইণ্ডিকেটৰ হয় লেফ্ট চাইডটো ইণ্ডিকেটৰ হয় ন আৰু এইটো চিটটো হাইট এডজাষ্টেবল হয় 6 ৱে এডজাষ্টেবল আপোনালোকে ওখ তল কৰিব পাৰে আৰু কি ইমানটো আৰু ইয়াত আপোনালোকে ইলেক্ট্ৰিকেলি এডজাষ্ট কৰিব পাৰে এইটো টিপি পেলাই ডাউন আপ তাত আপোনালোকে মন কৰিব বাকী এতিয়া পিছফালে আপোনালোকক গৈ দেখাই আছোঁ এবাৰ আৰু গাড়ীখন যিহেতু একদম নতুন হৈ আছে মাত্ৰ কেইদিন লৈছে 2 নে 3 দিন 2 দিন তো 2 দিন হৈছে মাত্ৰ গতিকে মানে ইয়াত মেটটো লগোৱা হোৱাই নাই চেডান গাড়ীত বহা মজা এইটোৱে কাৰণ ইয়াত আপোনালোকে ধুনীয়া স্পেচ লেগ স্পেচৰ লগতে একদম ৰজাৰ দৰে বহি যাব পাৰিব আৰু আৰ্মৰেষ্টটো আছে যিহেতু গতিকে মানে ইয়াত 5জন মানুহটো ধুনীয়াকৈ বহিব পাৰে কিন্তু 4জন মানুহ যদি বহি যায় একদম ধুনীয়া কমফৰ্টেবলকৈ জাৰ্ণি কৰিব পাৰে বাকী ইয়াত এইফালে দেখিছে ৰুফ লাইনটো অকণমান এনেকৈ শ্লাইড কৰে কাৰণ মানে যদি ওখ মানুহো বহে গতিকে মূৰটো নালাগিবলৈ সেইটো লক কৰে আৰু বটল থ'ব পৰা জেগা এইফালে আপোনালোকে কিবা কিবি কাগজ চাব পৰা জেগা ইয়াত আছে আৰু পিছফালে AC ভেণ্ট আছে আৰু লগতে দুটাকৈ টাইপ চি চাৰ্জিং চকেট ইয়াত পোৱা যাব তো কি ভিতৰৰ পৰাটো পূৰা একদম হোৱাইট হয় মানে বাহিৰলৈ পূৰা ধুনীয়াকৈ দেখা পাই যায় ট্ৰেন্সপাৰেণ্ট বাহিৰৰ পৰা এটা দেখাই আছোঁ আপোনালোকক এটা হৈছে অকণমান গ্ৰীনিছ লুক এটা আহি যায় একদম গ্ৰীণ টাইপৰ লুক এটা আহি যায় আৰু দেখিছে এইফালে এলয় হুইল আছে উইথ 16 ইঞ্চ এলয় হুইল 205 চাইজৰ এটা ডাঙৰ প্ৰফাইলৰ টায়াৰ চাইজ আৰু ইয়াত লুক ষ্টাওক কি জবৰদস্ত সব আপোনালোকক দেখাইছোঁ গাড়ী ইঞ্জিনটো দিছ ইজ দ্য মেইন হাৰ্ট অফ দিছ কাৰ আৰু এখন 3 চিলিণ্ডাৰ ইঞ্জিন আৰু 1.5 লিটাৰ TSI টাৰ্বো ইঞ্জিন আৰু আপোনালোকে দেখিছে আৰু এইফালে চাওক গ্ৰিলটো একদম মোৰ গ্ৰিলটো বহুত বঢ়িয়া লাগে কাৰণ আজিকালি গাড়ীবিলাকৰ গ্ৰিলবিলাক নাইকিয়াই কৰিছে এই জাৰ্মান কোম্পানীৰ গাড়ীবিলাকত গ্ৰিলবিলাক থাকেই আৰু এতিয়া আমি ৰিবনডাল খুলি মানে মুক্ত কৰি দিম গাড়ীখনৰ কাৰণ 2 দিন হৈছে মাত্ৰ আজি 2 নম্বৰ দিন ন নে 3rd ডে আজি আপোনালোক যদি আৰু অলপ বুট স্পেচ লাগে একদম লম্বা কৰিবলৈ এই দেখিছে ইয়াত 60-40 স্প্লিট চিট আছে আৰু ইয়াত এনেকৈ উঠাই দিলে এইটো আপোনাৰ উঠাই দিলে 3জন মানুহৰ কাৰণে এইটো
3 নম্বৰ হেডৰেষ্টটো দিয়া আছে আৰু 60-40 কৰি দেখাইছে এইটো উঠাই দিব লাগিব ন না ডাউন 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 আৰু সিফালেও দেখাইছোঁ আপোনালোকক তো আৰু এইটো গোটেইকেইটা একদম টানিলে হৈ যাব বহল একদম কিমান দীঘল স্পেচ যদি কোনোবা কেম্পিং কৰিব যাম বুলি ভাবিছে তো ইয়াতো মানে এনেকৈ কেম্পিং কৰি যাব পাৰে ন শুই যাব পাৰে আৰু কাৰণ দুজন আগফালে বহি দুজন এনেকৈ শুই যাব পাৰে আৰু বাকী আপোনালোকক ৰাতি গাড়ীখন লুকছটো কেনেকুৱা হয় আপোনালোকক দেখাম বাৰু ৰাতিকৈ আৰু এতিয়া দিনত আপোনালোকক গাড়ীখন অকণমান ড্ৰাইভ কৰি দেখাই আছোঁ তো এতিয়া গাড়ীখন পাৰ্কিঙত আছে ন পাৰ্কিঙত আছে তো মোৰ যিহেতু মানে বহুত দিন মূৰত মই অট'মেটিক গাড়ী চলাই আছোঁ এইটো পাৰ্কিং লাষ্টৰ ড্ৰাইভ ন এইটো উঠাই ল'ব লাগে এইটো নিউট্ৰেল এইটো ড্ৰাইভ অ'কে ইয়াত আপোনালোকক দেখাইছোঁ এতিয়া মোৰ যিহেতু এতিয়া মেনুৱেল গাড়ী চলাই থকা মানুহ গতিকে মই এতিয়া বাওঁভৰিটো মই এতিয়া বন্ধ ৰখাই থ'ব লাগিব তো বহুতে কি কৰে এনেকৈ বাওঁভৰিটো অট'মেটিক গাড়ী চলালে বাওঁভৰিটো ইউজ কৰি দিয়ে বাওঁভৰিটো ইউজ কৰিলে আপোনাৰ পটককৈ মানে ব্ৰেকডাল আমাৰ ক্লাছ হিচাপত থাকেতো ব্ৰেকডাল পটককৈ মাৰ খাই যাব গতিকে মানে পিছফালে যদি কিবা গাড়ী চাই থাকে চেছ গতিকে মানে অকল ৰাইট ভৰি ইউজ কৰিব আৰু এইটো গিয়াৰটো কথাই নাই বাওঁ হাতটো খালী এইখিনি বস্তু আমি বান্ধি থ'ব লাগিব এতিয়া অলপমান থ্ৰাষ্ট দি চাওঁ এতিয়া গাঁৱৰ ৰাস্তাৰ কাৰণে বেছি নোৰাও আৰু এইখিনি চলাই ইমান পিক পাইছোঁ নহয় আৰু তাকো নৰ্মেল ড্ৰাইভ মোডতে আছে হয়নে স্পৰ্টটো দিয়াই নাই নৰ্মেল ড্ৰাইভত দিয়া আছে এতিয়া এটা বস্তু মানে আপোনালোকে দেখিছে যদি আপোনাৰ ট্ৰেফিকত ৰখি থাকে বেছিকৈ ৰখি থাকিলে কি হ'ব অট'মেটিক ষ্টাৰ্টটো বন্ধ হৈ যাব আৰু এচি চলি থাকিব আপোনালোকৰ গতিকে এইটো এটা ভাল ফিউলটো মানে অলপ কমকৈ কনজামশ্যন হয় আৰু এতিয়া যেতিয়া মানে ষ্টেৰিংডাল এনেকৈ মুভমেণ্ট কৰিব বা ব্ৰেকৰ এৰি দিব তেতিয়া আকৌ ষ্টাৰ্ট হৈ যাব ইয়াত কেমেৰা কোৱালিটিটো আপোনালোকক দেখাই আছোঁ এইফালে দেখাই দিছোঁ কেমেৰা কোৱালিটিটো ঠিকেই আছে নট আপ টু দ্য মাৰ্ক গাড়ীখন যিহেতু অকণমান লম্বা গতিকে মানে বেক চাইডটো অকণমান চাব লাগে অলপ সাৱধানে কিন্তু অলপমান চলোৱাৰ পিছত এইটো আইডিয়াটো অট'মেটিক আহি যায় গতিকে বাকী নাইট ড্ৰাইভটো অলপ কৰি চাম তো আপোনালোকক দেখাম য়েছ চ' গাইজ এই গাড়ীখনৰ 114 bhp এটা ডাঙৰ পাৱাৰফুল ইঞ্জিন আৰু লগতে 178 নিউটন মিটাৰ টৰ্কৰ গাড়ী আৰু খুবেই চলাই বঢ়িয়া লাগিলে গাড়ীখন আৰু ৰাতি আপোনালোকক এটা দেখাই আছোঁ ৰাতি নাইট ড্ৰাইভটো কেনেকুৱা হ'ব গাড়ীখনৰ য়েছ চ' ফ্ৰেণ্ডছ এতিয়া আপোনালোকক মানে মিউজিক চিষ্টেমটো শুনাইছোঁ মিউজিক চিষ্টেমটো খুবেই ভাল হয় আৰু দুটামান অকণমান 7 ছেকেণ্ডৰ কাৰণে মিউজিকটো শুনাই আছোঁ আৰু ইয়াত এটা বস্তু দেখাই দিয়ে ষ্টেৰিঙত এটা বস্তু ভাল লাগিছে এইটো চাওক মানে ভলিউমটো ইয়াত এনেকৈ স্ক্ৰল কৰিব পাৰি স্ক্ৰল কৰিলে খুবেই ধুনীয়া লাগে আৰু ছুইচকেইটা দেখাত বহুত স্মুথ হয় মানে চোৱাত বহুত স্মুথ হয় আৰু লগতে টাচ ডিছপ্লেখন দেখাই আছোঁ আপোনালোকক টাচ স্কোডা কিবা এপ আছে ন এপ আছে ৱাইফাই কানেক্ট কৰিলে মানে ইয়াত ডাইৰেক্ট নেভিগেশ্যন বা ইয়াত অন কৰিব পাৰি ন পাৰি এইখন মানে স্মাৰ্ট হয় স্মাৰ্ট ডিছপ্লে আৰু এইটো ট্ৰেকশ্যন কণ্ট্ৰল বাকী এইখিনি কিবা ধেৰ আছে আৰু এতিয়া গাড়ীখন অলপ ৰখাওঁ আপোনালোকক মই স্পীড টেষ্ট এটা কৰাই আছোঁ স্পীডটো দেখুৱা 0 to 100 অলমষ্ট 8 বা 9 ছেকেণ্ড মানত উঠি গৈছে গতিকে এই গাড়ীখনৰ পিক আপ একদম জবৰদস্ত পাব আৰু মই আগৰ গাড়ী এখন চলাইছিলোঁ স্কৰপিঅ' এন আপোনালোকৰ লাষ্ট বেছিলে চাগে লাষ্ট ভিডিঅ'টোত স্কৰপিঅ' এনখনত 10-11 ছেকেণ্ড লাগিছিলে এই গাড়ীখনত 8 বা 9 ছেকেণ্ডৰ ভিতৰত
0 to 100 আৰু অট'মেটিক প্লাছ টৰ্ক কনভাৰ্টাৰ গতিকে টৰ্ক কনভাৰ্টাৰ হ'লে মানে গাড়ীখন গিয়াৰ শিফটিংটো বহুত স্মুথ হয় গমেই নাপায় যে এই গাড়ীখনৰ গিয়াৰ শিফ্ট কৰিছে বুলি আৰু এটা দেখাই আছে আপোনালোক ইয়াত আছে পেডেল শিফ্টাৰ দেখাই দিয়ে এইটো প্লাছটো কোনটো হয় এইটো ন এইটো প্লাছ হয় প্লাছটো যদি আপোনালোকে এনেকৈ মেনুৱেলি চলাব বিচাৰে কিন্তু মেনুৱেলি শিফটিংটো আপোনালোকে পূৰা পাৰফেক্ট হ'ব লাগিব তেতিয়াহে ইয়াত পিক আপটো ধুনীয়াকৈ পাব অ'কে আৰু বহুত স্মুথ 3 চিলিণ্ডাৰ হ'লেও গমেই নাপায় যে এখন গাড়ী 3 চিলিণ্ডাৰ ইঞ্জিন মাইলেজটো কিমানমান পাইছে চাগে এতিয়ালৈকে হাইৱেত এভাৰেজ 17 পাই আছো আৰু চিটিত পাই আছো মই 12-13 আচ্ছা তো সেইটোৱে গৈ আছে মাইলেজ কাৰেণ্টলি আৰু ডিপেণ্ড কৰে ড্ৰাইভিঙৰ ওপৰতো ডিপেণ্ড কৰে যদি এক্সিলাৰেটৰ বেছি হাৰ্ডকৈ প্ৰেছ নকৰোঁ তেতিয়া মাইলেজটো ঠিকে আহি আছে যেতিয়া অকণ কৰোঁ বেছিকৈ তেতিয়া অকণ কমাই দেখাই দিয়ে মাইলেজটো দেখাই দিয়ে যে 8 নট গৈ আছে বুলি সেই হিচাপে তাৰপিছত আকৌ স্মুথ কৰি তেতিয়া ইভেন আউট হৈ যায় আৰু তো সেইটো মাইলেজটো সেনেকুৱাই বেছি বেয়া নহয় বাট চিটিত অকণ মানে মাইলেজটো অলপ চিটিত কম হয় হাইৱেৰ কাৰণে বহুত ভাল হয় তো মোৰ বেছি টাইম হোৱা নাই হাইৱেত চলোৱা এবাৰে চলাইছিলোঁ আৰু এইটোত 17 পাইছোঁ মই পিক আপ আৰু মানে ড্ৰাইভিং যোনটো হেণ্ডলিঙৰ পৰা আদি কৰি গোটেইখিনি আৰু ইয়াত বডি ৰল একদম নাই দেই একদম গাড়ীখন দেখাইছোঁ আপোনালোকক এয়া দেখিছে আৰু বেলেগ গাড়ী ধৰক বেছি ওখ গাড়ী বা SUV গাড়ী কি হয় অকণ মানে হিলে বডি ৰল থাকে কিন্তু এই গাড়ীখনত মানে যিহেতু চেডান গাড়ীবিলাকত তো বডি ৰল আপোনালোকে নাপাব আৰু এতিয়া আমি পালোহি ব্ৰিজ বাকী আউটাৰটো বডি